নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। ঈদৰ পূৰ্বে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 11টাকৈ ভাল খবৰ ঘোষণা কৰিছে সকলোৰে বাবে। আপোনালোকে কিন্তু নাভাবিব যে ঈদৰ পূৰ্বে ঘোষণা কৰিছে তো মুছলমান সকলৰ বাবে এইকেইটা ভাল খবৰ, তো তেনেকুৱা কথা নহয়। প্ৰত্যেকজন অসমবাসীৰ বাবে এই 11টা বিৰাটেই প্ৰয়োজনীয় খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যেহেতু ঈদৰ পূৰ্বে ঘোষণা কৰিছে সেইবাবে ঈদৰ পূৰ্বে ঘোষণা কৰা বুলি ক'লো। তো 11টা ভাল খবৰৰ বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। এতিয়াৰে পৰা আপোনালোকে চৰকাৰীৰ আঁচনিৰ খা খবৰ বিভিন্নজন পলিটিচিয়ানৰ মুখেৰে লোৱাৰ প্ৰয়োজন নাই, বা আপোনালোকে এতিয়াৰে পৰা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ খবৰ ল'বৰ কাৰণে আপোনালোকৰ ৱাৰ্ড মেম্বাৰ নতুবা পঞ্চায়তলৈ যোৱাৰ প্ৰয়োজনীয়তা নাই। আপোনালোকে যদি এতিয়াৰে পৰা কিবা কমপ্লেইন কৰিব বিচাৰে চৰকাৰী আঁচনিৰ সম্পৰ্কে, আপোনালোকে পঞ্চায়তত গৈ কমপ্লেইন কৰাৰ প্ৰয়োজনীয়তা নাই, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এতিয়া এক বিশেষ পৰ্টেল মুকলি কৰিছে। একচুৱেলি এইটো এটা ফেচবুক পেজ মুকলি কৰিছে, য'ত আপোনালোকে কমপ্লেইন কৰিব পাৰিব, য'ত আপোনালোকে সকলো চৰকাৰী আঁচনিৰ খা খবৰ ল'ব পাৰিব বুলি জনাইছে। যেহেতু বৰ্তমান সময়ত সকলোৱে ফেচবুক ব্যৱহাৰ কৰে, তো সেইবাবে আপোনালোকে এই পেজটো ফ'ল' কৰি ৰাখিব। আপোনালোকে চৰকাৰী আঁচনিৰ প্ৰত্যেকটো খবৰ লাভ কৰিব পাৰিব। ফেচবুক পেজটোৰ নাম হৈছে কানেক্ট চিফ মিনিষ্টাৰ আছাম। এই পেজটো নতুনকৈ শুভাৰম্ভণি কৰিছে। এই পেজটোত এতিয়াৰে পৰা প্ৰত্যেকটো চৰকাৰী আঁচনিৰ খবৰেই আপোনালোকৰ বাবে আগবঢ়াব। তো সেইবাবে পেজটো ফ'ল' কৰি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে খেতিয়কসকলৰ বাবে। যিসকল লোকে নেকি খেতি কৰে, যিসকল লোকে নেকি সৰিয়হৰ খেতি কৰে, যিসকল লোকে নেকি ধানৰ খেতি কৰে, তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা যিসকল লোকে সৰিয়হৰ খেতি কৰে তেওঁলোকক 500 টকাকৈ, আৰু যিসকল লোকে নেকি ধানৰ খেতি কৰে তেওঁলোকক এতিয়াৰে পৰা 250 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব বুলি জনাইছে। যেতিয়া নেকি কোনো এজন খেতিয়কে সৰিয়হ আৰু ধান বিক্ৰী কৰিবলৈ যাব, তেওঁলোকক অতিৰিক্ত বোনাছ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। আৰু এতিয়াৰে পৰা প্ৰতি কুইণ্টেল চাউল 1 এপ্ৰিল তাৰিখৰ পৰা 2550 টকাকৈ ক্ৰয় কৰিব অসম চৰকাৰৰ ফালৰ পৰা। মানে আগতে কিমান জানো দি আছিলে 2000 নে কিমান, এতিয়া 2550 টকা কৰি দিছে, আৰু তাতে আকৌ 250 টকা আপোনালোকক এক্সট্ৰা বোনাছো দিব। সৰিয়হ খেতি কৰা সকলক 500 টকা এক্সট্ৰা বোনাছ দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে দৰং ডিষ্ট্ৰিক্টৰ বাবে। তো দৰং ডিষ্ট্ৰিক্টত এতিয়া প্ৰায় 572 কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন হস্পিটেল নিৰ্মাণ কৰা হ'ব বুলি জনাইছে, য'ত 430খন বিচনা থাকিব বুলি জনাইছে। চিকিৎসা মহাবিদ্যালয়ত 100 গৰাকী MBBS ছাত্ৰ ছাত্ৰীৰ পাঠদান কৰোৱা হ'ব বুলি জনাইছে। তদুপৰি কেবিনেটৰ তৰফৰ পৰা দৰং চিকিৎসা মহাবিদ্যালয় প্ৰকল্পৰ সমান্তৰালভাৱে BSc নাৰ্ছিং স্কুল আৰু GNM স্কুলৰ সংযোজনৰো নিৰ্দেশনা আগবঢ়াইছে বুলি জনাইছে। তো দৰংবাসীৰ বাবে এইটো এটা বিৰাটেই ভাল খবৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল নেকি কণ্ট্ৰলৰ দোকানী আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। কণ্ট্ৰলৰ দোকানীসকলৰ এতিয়া লাইচেন্সৰ ম্যাদ 30 জুন 2026লৈকে বৃদ্ধি কৰাই দিয়া হৈছে বুলি জনাইছে। 30 জুন 2026 চনলৈকে বৃদ্ধি কৰাই দিছে। এতিয়াৰে পৰা মানে কোনো এজন যদি কণ্ট্ৰলৰ দোকানীয়ে লাইচেন্সৰ ৰিনিউ কৰিব লগা হয়, তো তেওঁলোকে আগতে কি হয় বেলেগ টাইমত বেলেগ মানুহৰ লাইচেন্স ৰিনিউ কৰিব লাগে, কিন্তু এতিয়াৰে পৰা একেলগতে ৰিনিউ হ'ব। মানে গোটেই মানুহখিনিক 30 তাৰিখলৈকে বৈধতা বঢ়াই দিছে, তাৰ পাছত তেওঁলোকে ৰিনিউ কৰি থাকিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী চাকৰিয়ালসকলৰ বাবে। যদি কিবা কাৰণত কোনো চৰকাৰী চাকৰিয়ালৰ বিবাহ বিচ্ছেদ হয়, তেখেতৰ লগত যদি তেখেতৰ সন্তান থাকে, তেনে অৱস্থাত এতিয়াৰে পৰা 2 বছৰলৈকে ছুটি দিয়াৰ কথা উল্লেখ কৰিছে, বা তেওঁলোকক এতিয়াৰে পৰা ল'ৰা ছোৱালী চোৱা চিতা কৰিবৰ বাবেও অসম চৰকাৰৰ ফালৰ পৰা ছুটি দিয়া হ'ব।
যদি অকলশৰীয়া পুৰুষ থাকে মহিলাগৰাকীয়ে এৰি গুচি যায় তেখেতৰ লগত সন্তান থাকে তেনেহলে ছুটি দিয়া হ'ব বা মহিলা যদি থাকে পুৰুষজন যদি আতৰি গুচি যায় তেনে ক্ষেত্ৰতো ছুটি দিয়া হ'ব কিন্তু দুটা সন্তানলৈকেহে ছুটি দিব দুটা সন্তানৰ পাছত কিন্তু এই ছুটি দিয়া নহব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ইনকম টেক্সৰ ওপৰত তো আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে আপোনালোকৰ যদি এতিয়া মাহেলী উপাৰ্জন 15000 টকা হয় তেন্তে আপোনালোকে 1 টকাও ইনকম টেক্স পৰিশোধ কৰিব নালাগে বুলি জনাইছে তাৰ লগে লগে জনাইছে যে আপোনালোকে যদিহে 15000 টকাৰ পৰা 25000 টকালৈ আপোনালোকে যদিহে আপোনালোকে পইচা উপাৰ্জন কৰে তেনেহলে 180 টকা প্ৰতি মাহ হিচাপত কৰ পৰিশোধ কৰিব লাগিব 25000 টকাৰ পৰা যদি আপোনালোকে 25000 টকাৰ ওপৰত যদি আপোনালোকে পইচা উপাৰ্জন কৰে তেতিয়া 208 টকা প্ৰতি মাহে কৰ দিব লাগিব বুলি জনাইছে যিসকলৰ মানে ইনকম 15000 টকাতকৈ কম তেওঁলোকে কোনো ধৰণৰ ইনকম টেক্স নহয় তেওঁলোকে প্ৰফেশনাল টেক্স পৰিশোধ কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল নেকি আমাৰ অসমত ক্ষুদ্ৰ চাহ খেতি কৰা ব্যক্তি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে সৰু সৰু যিবিলাক নেকি চাহৰ বাগান আছে যিসকল নেকি চাহৰ বাগানৰ মালিক সৰু সৰু চাহ বাগানৰ মালিক আৰু তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে 2 বছৰৰ বাবে হেউজ কৰ দিব নালাগে বুলি জনাইছে মানে গ্ৰীণ টেক্স পৰিশোধ কৰিব নালাগে 2 বছৰৰ বাবে যিসকল ক্ষুদ্ৰ চাহৰ খেতিয়ক আছে তেওঁলোকৰ কাৰণে এই ভাল খবৰটো ঘোষণা কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বনাঞ্চলৰ ওপৰত খবৰ ওলাইছে যে কুকুৰাঝাৰ আৰু হালটু গাঁৱৰ অন্তৰ্গত নায়ক গাঁৱৰ প্ৰভাৱিত যি নেকি সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলত এতিয়া 180 হেক্টৰ সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰিবৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্বাস্থ্য খণ্ডৰ লগত জড়িত বিৰাট এটা ভাল খবৰ ওলাইছে এতিয়াৰে পৰা প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ বাবে কেবিনেটত সমজিলা আৰু বিধানসভা সমষ্টিৰ সৈতে সংগতি ৰাখি স্বাস্থ্য খণ্ডৰ পুনৰ্গঠনৰ প্ৰক্ৰিয়াটো নীতিগতভাৱে আৰম্ভ কৰিবৰ বাবে অনুমোদন জনাইছে যদিহে এতিয়াৰে পৰা সৰু আপোনাৰ যদি বিধানসভা সমষ্টি হয় তেনেহলে এটাকৈ PHC আৰু লগতে ডাঙৰ বিধানসভা যদি হয় তেনেহলে দুটাকৈ PHC গঠন কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে জলবায়ুৰ ওপৰতে খবৰ ওলাইছে যে অসমত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অধিক কাৰ্যকলাপ কৰিবৰ বাবে এতিয়া বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগক বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ হিচাপে পুনৰ নামাকৰণ কৰিছে বুলি জনাইছে পৰিৱেশ আৰু বন বিভাগক পৰিৱেশ বন আৰু জল পৰিৱৰ্তন বিভাগ হিচাপে পুনৰ নামাকৰণ আৰু ইয়াক জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে সমন্বয় বিভাগ হিচাপে ঘোষণা কৰিছে অসম কেবিনেটৰ বৈঠকৰ ফালৰ পৰা আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে ক্ষুদ্ৰ যিবিলাক নেকি দোকানী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে এতিয়া যেতিয়া কোনো এখন দোকান বজাৰত থাকে বজাৰত থকা দোকানখনে কি কৰিব লাগে টেক্স পৰিশোধ কৰিব লাগে চৰকাৰক আৰু ডাইৰেক্টলি চৰকাৰে তেওঁলোকৰ পৰা টেক্স নলয় তেওঁলোকে টেক্স দিব লাগে সেইসকল লোকক যিসকলে নেকি বজাৰখন ডাক লৈ থাকে যিসকলক হাত খোৱা বুলি কয় তেওঁলোকক পইচা পৰিশোধ কৰিব লাগে কিন্তু এতিয়াৰে পৰা যিসকলে নেকি ৰাস্তাৰ কাষত বা ফুটপাতত যিসকল লোকে নেকি বস্তা পাৰি দোকান দিব তেওঁলোকৰ পৰা টেক্স ল'ব নোৱাৰিব পঞ্চায়তৰ এলেকাৰ কথা কৈছো বেলেগ নহয় পঞ্চায়ত এলেকাত তেওঁলোকৰ পৰা টেক্স ল'ব নোৱাৰিব বৰঞ্চ যিবিলাক নেকি ধৰি লওক ভেটিত বহি থাকে যিবিলাক নেকি চৰকাৰী মাটিৰ ভেটিত বহি থাকে দোকানত বহি থাকে তেওঁলোকৰ পৰাহে টেক্স ল'ব পাৰিব বুলি জনাইছে ইয়াৰ ফলত কাৰ লোকচান হ'ব জানেনে সেইসকল হাতখোৱাৰ যিসকলে নেকি বহুত লাখ টকা পৰিশোধ কৰে অসম চৰকাৰক টেণ্ডাৰ লয় প্ৰত্যেক বছৰে লাখ টকাত তেওঁলোকৰ কিন্তু লোকচান হ'ব তো বন্ধু-বান্ধৱীসকল এই 11টাই আছিল আপোনালোকৰ বাবে ওলাই অহা ভাল খবৰ 11টা ভাল খবৰ সম্পৰ্কে জানি আপোনাৰ কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ টাইমলৈ লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম